কটন কলেজ হৈ থাকোঁতে আপোনালোকে যদি ভাৰতবৰ্ষৰ 10খন যদি কলেজৰ লগত তুলনা কৰি চায় আগশাৰী যি 10খন কলেজৰ লগত যদি আপোনালোকে তুলনা কৰি চায় হয়তো তাৰ ভিতৰত হয়তো কোনোবা এটা স্থানত থাকিব যেতিয়াই কটনখন বিশ্ববিদ্যালয় উন্নীত কৰা হ'ল তেতিয়াই কটনৰ গৰিমা কিছু লাঘৱ হৈছে আপোনালোকে নিশ্চয় জানে এই কথাবিলাক কাৰণ পূৰ্বৰ যিটো ৰিজাল্ট আছিল সেই ৰিজাল্ট এতিয়া নাই পূৰ্বতে যেনে ধৰণে ল'ৰা ছোৱালীয়ে কটনত পঢ়িবৰ কাৰণে তেওঁলোকে সপোন দেখিছিলে সেই সপোন তেওঁলোকৰ এতিয়া নাই যে কটনৰ যি ৰিজাল্ট সেই ৰিজাল্টে কিছু কটনৰ গৰিমা লাঘৱ কৰিলে আপোনালোকে নিশ্চয় জানে যেতিয়াই বিশ্ববিদ্যালয় উন্নীত কৰা হ'ল তেতিয়াই কটনৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰীত যেনে ধৰণে ৰিজাল্ট হ'ব লাগিছিল সেই ৰিজাল্ট নহয় মানে আপোনালোকে জানে যে এজন শিক্ষকে ৩-৪টাকৈ ক্লাছ কৰিবলগীয়া হয় আগতে ২টা-৩টা কৰিবলগীয়া হৈছিলে এতিয়া ৪-৫টালৈকে ক্লাছ কৰিবলগীয়া হয় বুলি জনায় শিক্ষকসকলে জনায় গতিকে আমি যিখিনি পাইছোঁ যেহেতু মই কটনিয়ান হিচাপে মই যিখিনি কথা জানো সেইখিনি লৈ আপোনালোকক ক'ব বিচাৰিছোঁ যে পূৰ্বৰ যিটো কটনৰ গৰিমা আছিল এতিয়া সেই গৰিমা যেন কিছু লাঘৱ হৈছে আপোনালোকে নিশ্চয় জানে যে কটনত ভূমিৰ যিটো অভাৱ আছিল আপোনালোকে জানে কটনখন একেবাৰে অকণমান জেগাতে যিটো আছে কটনৰ যিটো ভূমিৰ যিটো পৰিসৰটো একেবাৰে কম মানে এটা ডিপাৰ্টমেণ্ট বহাবৰ কাৰণে যেটো যথেষ্ট ভূমি লাগে কিন্তু সেই ভূমি নাই মানে কিন্তু এইকেইটা দিন কটন কলেজ চৰ্চাত আছে এই কাৰণেই আছে যে ভূমি লিজত দিব বিচাৰিছে য'ত নেকি ভূমিয়েই নাই আৰু ভূমি এতিয়া লিজত দিব বিচাৰিছে কাৰণ আৰ্থিক সমস্যাত ভুগিছে কটন কলেজ কটন বিশ্ববিদ্যালয় এতিয়া বিশ্ববিদ্যালয় এখন যদি আৰ্থিক সমস্যাত ভুগিবলৈ হয় তেতিয়াহ'লে কি অৱস্থা হ'ব পাৰে দেশৰ বা ৰাজ্যৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে ভাবি চাওক যে ভূমি লিজত দি কলেজ ইউনিভাৰ্চিটিখন চলাই যাব বিচাৰিছে এতিয়া কথা হ'ল যে যেটা তাত আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এসময়ৰ যে তেখেত কটনিয়ান আছিলে তেখেত কটনৰ পৰা কেইবাবাৰো জিএছ জিকিছে আৰু সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে কটন কলেজখন কটন বিশ্ববিদ্যালয় উন্নীত কৰা হ'ল যেটো আৰু এই বিশ্ববিদ্যালয় উন্নীত কৰাৰ ক্ষেত্ৰত কিছু ডিমত আছিল নথকা নহয় বহুতে বিশ্ববিদ্যালয় হোৱাটো বিচৰা নাছিলে তাক লৈ যে টক শ্ব' বহুকেইটা হৈছিলে আপোনালোকৰ নিশ্চয় মনত আছে এই কথাবিলাক কিন্তু কথা হ'ল যে ঠিক আছে বিশ্ববিদ্যালয় উন্নীত কৰা হ'লে এইটো বেয়া কথা নহয় ভালেই হৈছে কাৰণ জানেই যে আপোনালোকে বিশ্ববিদ্যালয়ত চিট পাবৰ কাৰণে বহু সমস্যা হয় চিটৰ অভাৱৰ কাৰণে এতিয়া যিবিলাক কলেজবিলাক কি হৈছে বিশ্ববিদ্যালয় উন্নীত কৰা হৈছে কিন্তু তাত ফেকাল্টি যিটো অভাৱ আছিলে যে জানেই যে আপোনালোকে ফেকাল্টি যিটো অভাৱ এতিয়াও তাত অভাৱ আছে কাৰণ এতিয়ালৈকে তাত সম্পূৰ্ণ ফেকাল্টি যিটো তাত হোৱা নাই এতিয়াও এজন শিক্ষকে ৪-৫টাকৈ যিটো ক্লাছ কৰিবলগীয়া হৈছে কিন্তু সেইখন কটন কলেজৰ আজি এনেকুৱা এটা অৱস্থালৈ যাব বুলি হয়তো কোনো কল্পনা কৰা নাছিলে আজি কটনক লৈ যি ধৰণে নিউজ হৈ থাকে আপোনালোকে নিশ্চয় দেখা পাই থাকে যে তাত কিবা এটা নহয় কিবা এটা হৈ থাকে প্ৰত্যেক বছৰে আমি শুনি থাকোঁ যে কিবা এটা ঘটনা ঘটেই যে আপোনালোকে জানে যে এতিয়া বিদ্যালয়সমূহ যিটো একত্ৰীকৰণ কৰা হৈছে যদি 1 কিলোমিটাৰ ডিষ্টেঞ্চত দুখন যদি LP স্কুল আছিল তাত এখন কৰা হৈছে এই ক্ষেত্ৰত কিছু সমস্যা আছে নথকা নহয় কাৰণ যেটো তাত ল'ৰা ছোৱালীৰ যিটো পঢ়াৰ যিটো পৰিৱেশ হ'ব লাগে ক'ৰবাত হয়তো 50টা ল'ৰা ছোৱালী হৈ গৈছে তাত কি এইটো পঢ়াৰ পৰিৱেশ নাই আৰু শিক্ষক তাত এজন আছে তেনেকৈ যিটো বিদ্যালয়সমূহ চলাই যোৱা হৈছে গতিকে এনেকৈ যদি চলাবলৈ হয় তেতিয়াহ'লে এটা সময়তো চৰকাৰী বিদ্যালয়সমূহ ধ্বংস হৈ যাব আপোনালোকে জানে যে এতিয়া প্ৰাইভেট শিক্ষানুষ্ঠানসমূহ গঢ় লৈ উঠাৰ মূল কাৰণেই হৈছে যে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা এতিয়া 1 কিলোমিটাৰ ডিষ্টেঞ্চত সৰু ল'ৰা ছোৱালীক যাবলৈ হয়তো তাত নিবিচাৰে কাৰণ বেছি দূৰ হৈছে কিন্তু ওচৰতে যদি এখন যদি প্ৰাইভেট শিক্ষানুষ্ঠান যদি গঢ় লৈ উঠে তেতিয়া তালৈ নপঠায় তেতিয়া চৰকাৰীখনলৈ পঠাব নেকি যেটো আপোনালোকে জানে যে চৰকাৰী বিদ্যালয়সমূহত যিটো ল'ৰা ছোৱালী একেবাৰে পঠাব নিবিচাৰে তাতে আকৌ একত্ৰীকৰণ কৰি দূৰত্বটো বঢ়াই দিয়া হৈছে যেটো বিদ্যালয়খনত যাবলৈ কিছু অসুবিধা হয় কাৰণ যাতায়াতৰ কিছুমান অসুবিধা নথকা নহয় এতিয়া সেইকাৰণে ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়াব হয়তো বহুতে নিবিচাৰে তাৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ভূমি লিজত দিয়াক লৈ যিটো ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে এই ঘটনাটোক লৈ ইতিমধ্যে এটা টক শ্ব' হৈছিলে ND24ত আৰু তাত উপস্থিত আছিলে ময়ূৰ বৰা উৎপল শৰ্মা টিদিপ ভাগৱতীকে আৰু লগতে কটন বিশ্ববিদ্যালয়ৰ সভাপতি হিমাংশু কুমাৰ দাস তাত উপস্থিত আছিলে আৰু সেই উপস্থিত থাকি তেওঁলোকে যিখিনি মন্তব্য আগবঢ়াইছে কটন বিশ্ববিদ্যালয়ক লৈ কটন বিশ্ববিদ্যালয়ৰ গৰিমাক লৈ কটন বিশ্ববিদ্যালয়ৰ অভিযোগসমূহক লৈ যি ধৰণৰ মন্তব্য আগবঢ়াইছে এই মন্তব্যখিনি আপোনালোকে যদি চালি যদি চাই তেতিয়াহ'লে গম পাব যে বিশ্ববিদ্যালয়খন কি পৰ্যায়ত আছে তেওঁলোকে কি কৈছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আৰম্ভ কৰিব খুজিছোঁ গোটেই বিষয়টো আমাৰ মাজত ময়ূৰ বৰা ডাঙৰীয়া আছে ময়ূৰ বৰা ডাঙৰীয়া আপুনি এগৰাকী প্ৰাক্তন কটনিয়ান হিচাপেই নহয় আপুনি এগৰাকী সচেতন ব্যক্তি হিচাপেও বা আপুনি এগৰাকী সুবক্তা হিচাপেও আপোনাৰ এটা যিহেতু পৰিচয় আছে কটনত হয়তো সৰ্বাধিক আপুনি এনে ধৰণৰ
পৰিৱেশৰ মাজত যিকোনো ধৰণৰ আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি বিশেষ অনুষ্ঠানত আপুনি নিজৰ ভাষণ আগবঢ়াইছে কটনৰ ভিন্ন হলত গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ যে পৰিৱেশটো ক'ৰবাত নহয় ক'ৰবাত অকণমান চিন্তাজনক বা উদ্বেগজনক হৈ পৰিছে নেকি কটন বিশ্ববিদ্যালয়ৰ অভ্যন্তৰৰ পৰিৱেশটোৰ কথা আমি যদি এই ধৰণে প্ৰতিফলিত হোৱা দেখোঁ ৰাজদীপ আমাৰ যিখন জাননী কালি মানে ওলাইছিল যাৰ কাৰণে সমগ্ৰ অসমত বিতৰ্ক হৈছিল সকলো মানুহে কটন কলেজক ভাল পায় অসমৰ অহংকাৰ অসমৰ গৌৰৱ অসমৰ স্বাভিমান আৰু আজি মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ পিছত তেওঁলোকে সেইটো উঠাই ল'বলৈ বাধ্য হ'ল বুলিয়ে মই কৈছোঁ এই গোটেই কথাটোৱে প্ৰমাণ কৰে যে কটন বিশ্ববিদ্যালয়ৰ একালৰ কলেজৰ প্ৰতি অসমীয়া মানুহৰ সাংঘাতিক হেঁপাহ হাবিয়া তেওঁলোকৰ মৰম আৰু প্ৰয়োজন হ'লে মানুহে খঙো কৰে ক্ষোভিতও হয় গতিকে সেই প্ৰেক্ষাপটত যদি মই চাওঁ মই আগৰ সময়ছোৱা বাদ দিছোঁ যোৱা 5টামান বছৰত মই যেতিয়া গুৱাহাটীত নিগাজিকৈ থাকিবলৈ ললোঁ সেই সময়ত মই ধৰি লওক বহুকেইটা বক্তৃতা দিছোঁ বহুবোৰ আলোচনা চক্ৰলৈ গৈছোঁ যোৱাকালি মই এটা তাত বক্তৃতা দিছিলোঁ সুদমাৰ্চন হলত আৰু অহাকালিও ইতিহাস বিভাগৰ যিখন আলোচনী মই সুদমাৰ্চন হলতে উন্মোচন কৰিম গতিকে এই কথাবোৰ দেখোঁতে আপুনি যিটো আন্তঃগাঁথনিমূলক কথা কৈছে মই কাকো দোষাৰোপ কৰিবলৈ কোৱা নাই কিন্তু যিকোনো এজন মানুহ যেতিয়া কটন কলেজ তেওঁ যদি 3 বছৰ 5 বছৰ আগতে গৈছিল 10 বছৰৰ আগতে গৈছিল এতিয়া আপুনি সোমাই যোৱাৰ পিছতেই চকুত পৰিব যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত য'ত আমাৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰতৰ কথা এসময়ত কৈছিল সেইবোৰ কথাটো এতিয়া নোহোৱা হ'ল আপুনি গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা উজনি ঘূৰি ফুৰে যেতিয়া আহিব পল্টন বজাৰ উলুবাৰী সকলোতে চাই আহিব গতিকে সেই স্বচ্ছ ভাৰতৰ কোনো ধৰণৰ প্ৰভাৱ বা ৰেহ কটনৰ আমাৰ মাজত আমি দেখিবলৈ নাপাওঁ তাৰপিছত তাৰ বহুবোৰ মানুহে কয় তেওঁলোকৰ যিটো প্ৰস্ৰাৱগাৰ বিশেষকৈ মহিলাসকলৰ মানে আমাৰ টয়লেট বুলি যিটো কোৱা হয় সাংঘাতিক লেতেৰা তাৰ মাজত বাল্টিং নাই বাল্টিং কিনাৰ কাৰণেও বহুবোৰ তেওঁলোকৰ অসুবিধা হয় এইবোৰ সৰু সৰু কথা যেন লাগে ডেস্ক বেঞ্চৰ অৱস্থা কিছুমান ক্ষেত্ৰত অত্যন্ত বেয়া বহু ঠাইত জংঘল হৈছে কাৰণ অসমত আপুনি জানে বৰষুণ এতিয়া কমিছে যদিও অসমৰ আমাৰ যিটো আবহাৱা পাৰিপাৰ্শ্বিকতাৰ মাজত নানান ধৰণৰ গছ বন সহজে গজি উঠে এইবোৰ কথা আপুনি ধৰি লওক ব্যৱস্থাপনা বা মেইনটেইন কৰি থকাটো বৰ সহজ কথা নহয় কিন্তু আগৰ চোৱাত তেওঁলোকে কৰিব পাৰিছিল কিন্তু মই এতিয়াও ভাবোঁ যে কটনত ডক্টৰ ৰমেশ ডেকাৰ দৰে এজন গতিশীল আৰু এজন খুব ভাল বিজ্ঞানী আছে তেখেতৰ পৰা আমি বহু কথা আশা কৰোঁ আৰু তেওঁৰ এটা অভিজ্ঞতাও আছে মই ভাবোঁ যে তেওঁৰ উদ্যোগত এনেকুৱা ধৰণৰ কথা কিহৰ বাবে হ'ল সেই কথাটোৱে আচলতে মোৰ চিন্তা আৰু আজি মই আৰু এটা কথা মই ক'ব বিচাৰোঁ এই কথাটো ভাবিছোঁ সচেতন মানুহে ভবা উচিত যে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পিছত প্ৰত্যাহাৰ কৰা হ'ল কিন্তু কালিৰ পৰা সমগ্ৰ অসমৰ মানুহে ছাত্ৰ সমাজে সচেতন মহলে কৈ আছে সেইখিনি সময়ত তেওঁলোকে প্ৰত্যাহাৰ যদি কৰাহেঁতেন তেতিয়াহ'লে আমি বুজিলোহেঁতেন যে কটনৰ বৰ্তমানৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে অসমৰ সচেতন মানুহৰ বুকুৰ যিটো তেওঁলোকৰ ব্যথা বা বুকুৰ যিটো খঙেই হওক ক্ষোভেই হওক বা তেওঁলোকে যিটো বিচাৰে সেই কথাটোক যেন প্ৰকৃত সংবেদনশীলতাৰে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই লৈছে বুলি আমি ক'ব পাৰিলোহেঁতেন বাৰু যি নহওক নাই মোমাইতকৈ কণা মোমাই ভাল বেটাৰ লেট দেন নেভাৰ খুব দেৰি হৈ যোৱা নাছিল সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা তেওঁ প্ৰাক্তন কটনিয়ান তেওঁ কটনত তেওঁ নিৰ্বাচন 3বাৰ জিকিছে এবাৰ হাৰিছেও গতিকে সেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আহ্বানত যিহেতু তেওঁলোকে এইটো প্ৰত্যাহাৰ কৰিছে মই কথাটো আদৰণি জনাইছোঁ আৰু মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে কালি সুদমাৰ্চন হলত মই গৈ আচৰিত হ'লোঁ মই সুধিলোঁ যে এচি কেইটা কি হ'ল এচিটো চলাই নাই আৰু এতিয়া যিমান গৰম পৰিছে আজি কালি আপুনি এয়াৰ কণ্ডিশ্যন নোহোৱাকৈ তেনেকৈ ভাষণ দিব বা মানুহকো তেনেকৈ বহুৱাই লৈ ভাষণ দিয়াটো সাংঘাতিক এটা মই ভাবোঁ অনৈতিক কাম বুলিয়ে ভাবোঁ মানুহক ইমান কষ্ট দি ভাষণ শুনাব নালাগে মই যেতিয়া সুধিলোঁ এচিবোৰ কি হ'ল তেতিয়া কোনোবাই ক'লে নহয় 2টা এচি চোৰে চুৰ কৰি নিলে এতিয়া মই নাজানো কৰ্তৃপক্ষক আপোনালোকৰ সাংবাদিকে সুধিব পাৰে যে যদি চুৰ কৰি নিছে নিশ্চিতভাৱে তেওঁলোকে হয়তো এজাহাৰ দিছে এজাহাৰ দিয়াৰ উপৰিও মই এটা আহ্বান জনাব বিচাৰোঁ যে আমি কেনেকৈ কাম কৰিব পাৰোঁ যে এজন প্ৰাক্তন কটনিয়ান আৰু বৰ্তমান গুৱাহাটীৰ গতিশীল আৰক্ষী আয়ুক্ত দিগন্ত বৰা আমাৰ অনুজ তেওঁ কটনত পঢ়িছিল তেওঁৰ অফিচটো একদম গাতে লগা তেওঁক গৈ কোৱা হৈছে নাই মই ভাবোঁ তেওঁক কোৱাহেঁতেনো হয়তো অধিক তৎপৰতাৰে আৰক্ষীয়ে এইখিনি ব্যৱস্থা ল'লেহেঁতেন কিন্তু আমি এক বিভ্ৰান্তি বা ধূসৰতাৰ মাজত আছোঁ যে এচি কোনে নিলে কোনে চুৰ কৰিলে এই গোটেইবোৰ কথা আমি নাজানো গতিকে মই ভাবোঁ কটনৰ হৃত গৰিমা যি কটনৰ কথা ডক্টৰ শৰ্মায়ো কৈছিল যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি এখন জাকত জিলিকা বিশ্ববিদ্যালয় বা কলেজ কৰিব বিচাৰোঁ তাৰ বৰ্তমানৰ অৱস্থাটো মই বৰ্তমানৰ কৰ্তৃপক্ষৰ কাকো দোষাৰোপ নকৰাকৈ আমিও আত্মসমালোচনা কৰিব লাগিব তেওঁলোকেও আত্মসমালোচনা কৰিব লাগিব যে ক'ত দোষ আছে আৰু চৰকাৰৰ পৰা তেওঁলোকে যদি
যিখিনি সা সুবিধা টকা পইচা আৰ্থিক সাহায্য পাব লাগিছিল নোপোৱাৰ বাবে যদি এটো হৈছে তেতিয়াহলে অসমৰ জনসমাজৰ লগত অসমৰ নাগৰিক সমাজৰ লগত তেওঁলোকৰ কথা পতাৰ আপত্তি কি সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকৰ কথা পতাৰ আপত্তি কি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত কথা পতাৰ আপত্তি কি সকলো মানুহে যদি ভাবে যে প্ৰত্যেক সময়তে আমি দিছপুৰত যি বহি আছে তেওঁলোকক তৈলমৰ্দন কৰিহে আগবাঢ়ি যাম তেতিয়াহলে কিন্তু কটনৰ সেই গৰিমা কেতিয়াও অব্যাহত নাথাকে মই সেই কাৰণে অতি বিনম্ৰতাৰে সৈতে মই পঢ়া 1987 চনৰ পৰা 89 চনলৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰা এজন ছাত্ৰ হিচাপে বিভিন্ন কলেজত পঢ়িলো যদিও কটন বুলি ক'লে মোৰ হৃদয়ত এটা সঁচা অৰ্থত মই হিহৰিত বা ৰোমাঞ্চিত হওঁ সেইবাবে মই কৰ্তৃপক্ষ বিশেষকৈ ডক্টৰ ডেকা ডাঙৰীয়াক অনুৰোধ জনাও যে এতিয়াও সকলোবোৰ কথা শেষ হৈ যোৱা নাই এই যিটো প্ৰত্যাহাৰ কৰিলে অনাগত সময়ত এনেকুৱা ধৰণৰ অনাহুত বিভ্ৰান্তিকৰ মকৰাজালৰ যাতে সৃষ্টি নহয় কটনৰ যদি সমস্যা হয় অসমৰ মানুহৰ আগত বেকট কৰক আৰু মুখ্যমন্ত্ৰীয়ে ক'লেহে প্ৰত্যাহাৰ কৰাৰ যি ধৰণৰ এটা বাৰ্তা গ'ল মই ভাবিছো সেই বাৰ্তাটোৱে এসময়ত যে মানুহে কৈছিল হোৱাট কটন থিংছ টুডে আসাম থিংছ টুমৰো এই কথাটোৰ বিপৰীতে কিন্তু আন এটা বাৰ্তা দিছে গতিকে মই সকলোকে আহ্বান জনাইছো যে এই যিটো সচেতন সমাজ তেওঁলোকৰ কথাও শুনিবলৈ লওক আৰু তেওঁলোকে কটনৰ ভাল কথা চিন্তা কৰে কাৰণ কটনক লৈ কটনত নপঢ়া মানুহেও সমানেই গৌৰৱ কৰে বুলি মই বিশ্বাস কৰোঁ ঠিক আছে ধন্যবাদ মই আকৌ আপোনাৰ কাষলৈ যাম ত্ৰিদীপ আছে মই ত্ৰিদীপৰ কাষলৈ যাব লাগিব ত্ৰিদীপ আহি পাইছে হিমাংশু আহি পাইছে দুয়োকে স্বাগতম ত্ৰিদীপ গোটেই এই বিগত সময়খিনি 24 ঘণ্টামানৰ সময়তে গোটেই খেল আমি দেখিছোঁ যে আপোনালোকেও আপডেট দিলে তাৰপাছত আমাৰ সাংবাদিক গ'ল বা বাতৰি হ'ল আৰু তাৰপাছত এতিয়া সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে জনোৱা এটা আহ্বানৰ পাছত আমি দেখিলোঁ যে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন বিশ্ববিদ্যালয় কিন্তু এই পৰ্যায়লৈ কথাবোৰ গ'ল কিয় এনেধৰণৰ বিত্তীয় এটা অস্থিৰতাই গ্ৰাস কৰিছে নেকি কটন বিশ্ববিদ্যালয়ক সমস্যাত আছে নেকি বা চৰকাৰৰ পৰা সাহায্য ইত্যাদি লাভ কৰাৰ ক্ষেত্ৰত কটন বৰ বিশেষ সফল হ'ব পৰা নাই নেকি তেনেধৰণৰ কথা কিছুমান আছে আৰু চৰকাৰৰ অগোচৰে গোটেই কথাখিনি হ'ল নে চৰকাৰ অকণমান হ'লেও অৱগত আছিল এই প্ৰশ্নবোৰো কিন্তু আহিছে মুখ্যমন্ত্ৰীৰ কথাখিনি অকণমান এটা ধুঁৱলি কুঁৱলী পৰিৱেশ এটাৰ সৃষ্টি কৰি দিলে অৱশেষত মই আপোনাৰ কাষলৈ আহিছোঁ কি হৈ আছিল বা কি হৈ আছে কটনৰ চৌহদত ৰাজীৱদা মই একেবাৰে আৰম্ভণিৰ পৰা প্ৰথমৰ পৰা ক'ব খুজিছোঁ কাহিনীটো কালি হঠাৎ আমাৰ সন্মানীয় এগৰাকী অধ্যাপকে আমাক ব্যক্তিগতভাৱে জনাইছিল যে তেখেতে এবাৰ লগ পাব বিচাৰে আৰু তাৰপাছত কটনলৈ মাতি পঠালে বৰ্তমান মই কটনৰ ছাত্ৰ নহয় প্ৰাক্তন ছাত্ৰ কিন্তু কটনৰ পুথিভঁৰালটোলৈ আমি সদায় যাওঁ তাৰপাছত তেওঁৰ সৈতে যেতিয়া কথা পাতিলোঁ তেওঁ মোক ৱেবছাইটত আপলোড হোৱা ইতিমধ্যে তাৰ আগদিনা ৰাতি আপলোড হৈছে এখন জাননী দেখুৱালে যিখন জাননীক লৈ এতিয়া বিতৰ্ক হৈছে সেই জাননীখন পঢ়ি এগৰাকী কটনত 7 বছৰ মই কটাইছোঁ গতিকে কটনখনৰ প্ৰতি অলপ ভাল পোৱা আছে সেই গোটেই জাননীখন পঢ়ি মই অতচকিত হ'লোঁ তাত যিকেইটা শব্দ ব্যৱহাৰ কৰিলে আউটছাইড পাৰ্টিজ বুলি তাত এটা শব্দ আছে স্পেচ এলোকেশন বুলি শব্দ আছে আৰু কিয় কৰিব এই গোটেই কামবোৰ ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে তাৰপাছত যেতিয়া আমি ইচিৰ গোটেই মাইনুটছবোৰ পঢ়িলোঁ মানে যিখন জাননীখনত কোৱা হৈছিল যে 8 মাৰ্চত এখন ইচি হৈছিল সেই ইচিখনৰ আধাৰত গোটেই জাননীখন প্ৰকাশ হৈছে তাৰপিছত ইচি মানে এক্সিকিউটিভ কাউন্সিল আমাৰ বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ যিখন শক্তিশালী বোৰ্ড সেইখনৰ কথা কৈছে সেইখনৰ মাইনুটছ যেতিয়া আমি পঢ়িলোঁ তাত কোৱা হ'ল যে SBIৰ ফালৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা কটনক এটা প্ৰপ'জেল দিয়া হৈছিল যে কটনৰ মাটিত তেওঁলোকে এটা বিল্ডিং বনাব খোজে তেওঁলোকক অলপ জেগা দিব লাগে যাতে তেওঁলোকে তাত এটা বিল্ডিং বনাব পাৰে সেই কথাটো যেতিয়া ইচিত উত্থাপন হৈছিল ইচিৰ কেইবাগৰাকী আমাৰ সন্মানীয় সদস্যৰ সৈতে আমি ব্যক্তিগতভাৱে কথা পাতিছিলোঁ এইটো অনানুষ্ঠানিকভাৱে তেওঁলোকে আমাক জনাইছিল যে ইচিত যেতিয়া কথাটো উঠিছিল ইচিত কথাটো উঠাৰ লগে লগে ইচিৰ সকলো সদস্যই সৰহ সংখ্যক সদস্যই বিৰোধিতা কৰিলে বিৰোধিতা কৰাৰ পাছত আমাৰ পঞ্জীয়ক মহোদয় অৰিন্দম গাৰ্গ মহোদয়ে ক'লে যে আমি এখন কমিটি বনাম যিখন কমিটিয়ে SBIৰ প্ৰপ'জেলটোৰ ফিজিবিলিটি আছে নাই এইটো সম্ভৱ হয় নে নহয় সেই কথা পৰীক্ষা কৰিব এই গোটেই কথাবোৰ বাইপাছ কৰি 8 মাৰ্চৰ ইচিখনৰ পাছত এই হঠাৎ পৰহি ৰাতি এখন নোটিছ আপলোড কৰিলে নোটিছখনত ক'লে যে ইচিয়ে প্ৰথমতে কৈছিল যে ফিজিবিলিটি টেষ্ট কৰা হ'ব নোটিছখনে কৈছে যে আমি স্পেচ এলোকেট কৰিম এতিয়া স্পেচ বুলি ক'লে এখন বিশ্ববিদ্যালয়ত আমি কি বুজিম দুটা বস্তু এটা বিল্ডিং আৰু এটা মাটি বিল্ডিং কটনত আমি ভাড়া দিব পৰাকৈ আমাৰ বিল্ডিং নাই আমাৰ নিজৰে ক্লাছৰুম নাই সেই কথাবোৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে ক'ব আমি কেনেকৈ ক্লাছ কৰিব লাগে পুৰণি ভাঙি যোৱা হোষ্টেলত আমি ক্লাছ কৰোঁ এতিয়া মাটি আমি কেনেকৈ দিম এই গোটেই কথাবোৰ তেওঁলোকে ইমান গভীৰ বিষয়ে মাটি দিয়া হৈছে কটনৰ যদি আপুনি ইতিহাসৰ কথা কয় ময়ূৰ বৰা ছাৰে মোতকৈ বেছি ভালকৈ জানিব নিউ ফিল্ডখন আমাৰ আছিল চাইৰ যিখন নিউ ফিল্ড এখন আমাৰ সেইখন 1985 চনৰ প্ৰফুল্ল মহন্ত চৰকাৰৰ সময়ত আমি দান দিব লগা হৈছে মানুহে কয় নেহৰু পাৰ্কখন আমাৰ আজি আমাৰ হাতত নাই আপুনি কটনৰ চাৰিওপাশৰ গোটেইকেইটা বিল্ডিং চাওক হেণ্ডিকৰ মাটিখিনি আমাৰ মাটি গ'ল
কাৰ্জন হল এতিয়া নবীন চন্দ্ৰ বৰদলৈ লাইব্ৰেৰী আমাৰ নাই আমি তেনেকে সংকুচিত হৈছো কাৰণ আমাৰ চৌহদটো গুৱাহাটীৰ মাজমজিয়াত মূল বিষয়টোলৈ আপুনি উভতি আহক মূল বিষয়টোত কি ইচিৰ মাইনুটছ যিটো মাইনুটছ ইতিমধ্যে আপোনালোকে লাভ কৰিছে মাইনুটছত কি লিখা আছে মাইনুটছত লিখা আছে যিখন কমিটি হ'ব তাত ষ্টুডেণ্ট মেম্বাৰ থাকিব ষ্টুডেণ্টছ ইউনিয়ন থাকিব প্ৰাক্তন ছাত্ৰ ছাত্ৰী থাকিব এটচেট্ৰা বুলি শব্দটো আছে তাত সকলো থাকিব পাৰে কাকো জনোৱা নহ'ল মানে ৰাজীৱ দা কথাটো এনেকুৱা নেকি যে কটনখন কাৰো পৈতৃক সম্পত্তি নহয় আমি যে কৰ্তৃপক্ষ শব্দটো আজি ব্যৱহাৰ কৰিছো তেওঁলোক কৰ্তৃপক্ষ নেকি নহয় তেওঁলোক এডমিনিষ্ট্ৰেটৰ তেওঁলোক কৰ্ণধাৰ পঞ্জীয়ক গৰাকী মাননীয় উপাচাৰ্য গৰাকী তেওঁলোক আমাৰ এডমিনিষ্ট্ৰেটৰ তেওঁলোক কটনৰ স্বত্বাধিকাৰী নহয় তেওঁলোকে যে ৰাতিৰ ভিতৰত এটা সিদ্ধান্ত লৈছে যে আমি কটনৰ মাটি কটনৰ স্পেচ আমি এলোকেট কৰিম কাক খুদি লৈছে এই কথাবোৰেতো আজি প্ৰতিবাদ হ'ল আৰু আপোনালোকে এটা কথা মন কৰক কালি আৰম্ভ হৈছে গোটেই কথাটো কটনিয়ানে প্ৰতিবাদ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই বলিষ্ঠভাৱে প্ৰতিবাদ কৰিছে এছএফআই প্ৰতিবাদ কৰিছে এনএছআই প্ৰতিবাদ কৰিছে সকলোৰে প্ৰতিবাদত আজি বিষয়টো স্পষ্ট হৈছে কিন্তু মূল বিষয়টো এতিয়াও জীয়াই আছে মূল বিষয়টো কি কটনৰ ৰাজহ সংগ্ৰহৰ অভাৱ হৈছে নেকি কটনক এগৰাকী ব্যক্তিয়ে এদিন গৈ কৈছিল আমি তেতিয়া হাই ছেকেণ্ডেৰী ছাত্ৰ সেই ব্যক্তিগৰাকীয়ে কেবিআৰ হলত যিদিনা কটন ইউনিভাৰ্চিটি হৈছে কটনখন সজোৱা হৈছিল সেই ব্যক্তিগৰাকী গৈছিল তেতিয়া শিক্ষামন্ত্ৰী সেই ব্যক্তিগৰাকীয়ে কৈ আহিছিল যে কটন সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি হ'ব সেই ব্যক্তিগৰাকী আজি ক'ত তেওঁতো প্ৰাক্তন কটনিয়ান মই ছাত্ৰ একতা সভাৰ সভাপতি আছিলো মোক যদি আপুনি খুদে যোৱা 5 বছৰত এই চৰকাৰখনে বিগত চৰকাৰখনে কটনক কিমান পুঁজি দিছে মোৰ ওচৰত কিন্তু একো উত্তৰ নাই তেওঁলোকে একো নিদিয়ে কটনক তেওঁলোকে কটনক আজিৰ তাৰিখত এনইপিত তেওঁলোকে কৈছে যে পিপিপি মডেলত আমাৰ ইউনিভাৰ্চিটি বিলাক চলাব এই গোটেই কাৰবাৰটো চাগে কটনত আজি আৰম্ভ কৰিব বিচাৰিছিল তাৰ পাছত অসমৰ বাকি বিশ্ববিদ্যালয়বোৰলৈ নিলেহেঁতেন পিপিপি মডেল মানে নিজৰ সম্পদ বিক্ৰী কৰি আমি নিজৰ ইউনিভাৰ্চিটি চলাম এই ক্ষেত্ৰটো অলপ নেতিবাচক যদি কটনৰ পৰাই কথাখিনি আৰম্ভ হ'ল এই কথাবোৰ আমি পাতিব নালাগে নেকি কটনৰ যিটো ৰাজহ সংগ্ৰহৰ বিষয় সেই বিষয়টো আমি গুৰুত্ব সহকাৰে পাতিব লাগে অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ ৰাজহ সংগ্ৰহ কেনেকৈ চলিব ইউনিভাৰ্চিটিবোৰ এই কথাবোৰ পাতিব লাগে আৰু এই বিষয়টোৰ আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে এই গোটেই সিদ্ধান্তবিলাকত তেওঁলোকে ছাত্ৰ সমাজক শত্ৰু বুলি ভাবে সেই কথাটো ভুল কটনৰ আটাইতকৈ ডাঙৰ ষ্টেক হোল্ডাৰ কোন ইউনিভাৰ্চিটিৰ পঞ্জীয়ক গৰাকী নে ভিচি গৰাকী নহয় তেওঁলোক 5 বছৰৰ বাবে আহে আটাইতকৈ ডাঙৰ ষ্টেক হোল্ডাৰ হ'ল কটনৰ ছাত্ৰ ছাত্ৰীসকল কটনিয়ানসকল এই যে কালি ৰাতিৰ পৰা প্ৰাক্তন কটনিয়ানসকলে যিয়ে যেনেকৈ পাৰে কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে কোনোবাই প্ৰতিবাদ কৰিছে ছাত্ৰ সন্থাই নেতৃত্ব লৈছে এই গোটেই কামবোৰ কটনক ভাল পোৱা মানুহেতো কৰিছে এই মানুহবোৰ ষ্টেক হোল্ডাৰ নহয় জানো পঞ্জীয়ক গৰাকী ষ্টেক হোল্ডাৰ নহয় গতিকে শেষ বাক্যটো এইটোৱেই তেওঁলোকে কটনখনক যদি সঁচা অৰ্থত সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি কৰিব খোজে আমাক পুঁজি দিয়ক নতুন তাত ডিপাৰ্টমেণ্ট খোলক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতক এইদৰে পিছ দুৱাৰেদি এইবোৰতো মাটিৰ দালালি চৰকাৰে যে মাটিৰ দালাল ধৰে এইবোৰ মাটিৰ দালালি তেওঁলোকে দালালি কৰিব খুজিছিল এই দালালিবোৰ ইউনিভাৰ্চিটি কেম্পাছত চলিব যাতে নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিছে আমি খুব ভাল পাইছো তেওঁক আদৰণি জনাইছো তেওঁ ৰাজহ সংগ্ৰহৰ দিশতো কটনক এটা বলিষ্ঠ নেতৃত্ব দিয়ক আমি আশা কৰো তেখেতে যদি ভাৰতৰ 5খন ৰাজ্যত আমাক লৈ যায় মই বিচাৰো 5খন ইউনিভাৰ্চিটিৰ ভিতৰত কটনো থাকক সেইটোৱে তেওঁৰ স্বপ্নৰ অংশীদাৰ হ'ব লাগিব সেই কামবোৰত তেওঁ গুৰুত্ব দিয়ক এই ধৰণৰ কথা সৃষ্টি কৰি এই ধৰণৰ বাতৰিৰ সৃষ্টি কৰি তেওঁ আচলতে পশ্চাদগামী এটা যাত্ৰা আৰম্ভ কৰিছে ঠিক আছে ধন্যবাদ ত্ৰিদীপ মই আকৌ আহিম হিমাংশু আছে কিন্তু মই তাৰ আগতে উৎপলৰ কাষলৈ আহিব খুজিছোঁ উৎপল শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি বৰ্তমানৰ গতিকে উৎপল শৰ্মা এই গোটেই বিষয়টোত আপোনালোকে আজি এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে যেনেধৰণে বাকী কটনিয়ানসকল প্ৰাক্তন কটনিয়ান সকলোৱে কৰিছে কিন্তু আপোনালোকৰ ভূমিকাটোক লৈ আপোনালোক প্ৰশংসিত হৈছে কৈছেও তেনেধৰণে কিন্তু এই যিটো দিশ ওলাই কৰা হৈছে ঠিক আছে নটিচ দিলে নটিচ বাতিল হ'ল এই কথাখিনি ঠিক আছে কিন্তু পুঁজি কটন কিদৰে চলিব কটন চলিবলৈ বা আন বিশ্ববিদ্যালয়সমূহ যিটো প্ৰাসংগিক প্ৰশ্ন যে আমাৰ পুঁজি আহে নে নাহে চৰকাৰে এইবোৰৰ ক্ষেত্ৰত অনীহা প্ৰদৰ্শন কৰিছে নেকি এনেধৰণৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে যে এনেধৰণৰ সাহায্য প্ৰদান কৰা হ'ব এনেধৰণে স্কলাৰশ্বিপ বা জলপানী বা এনেধৰণৰ ৰেহাই মাচুল ইত্যাদিৰ ক্ষেত্ৰত বহু প্ৰসংগ আহিছে কিন্তু বিশ্ববিদ্যালয়সমূহ চলিব কিদৰে কটন চলিব কিদৰে ডিব্ৰুগড় কিদৰে চলিব গুৱাহাটী বিশ্ববিদ্যালয় কিদৰে চলিব নতুনকৈ হোৱা বিশ্ববিদ্যালয়সমূহ কেনেধৰণে চলিব সেই প্ৰসংগটো আমি নিশ্চয় এৰাই চলিব নোৱাৰোঁ সদৌ অসম ছাত্ৰ সন্থাই দিশটো কেনেধৰণে পৰ্যবেক্ষণ কৰে ধন্যবাদ ৰাজদীপ দা প্ৰথম কথাটো হৈছে সামগ্ৰিক দৃষ্টিত চাবলৈ গ'লে কালি এখন জাননী জাৰি কৰা হৈছিলে যিখন জাননীক লৈ সকলোতে প্ৰতিবাদ হ'ল কটনিয়ানে প্ৰতিবাদ কৰিলে কটনৰ শুভাকাংক্ষীসকলে প্ৰতিবাদ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিলে আজি আবেলি জাননীখন প্ৰত্যাহাৰ কৰা হ'ল
মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতেই হওক যিয়েই নহওক প্ৰত্যাহাৰ কৰিলে তাৰ পিছত নিয়মমতেতো কথা পাতিব লগা একোৱেই নাই কিন্তু তাৰ পিছতো আমি আজি ইয়াত বহিছো কিয় কাৰণ সেই জাননীখন দিলে আৰু জাননীখন প্ৰত্যাহাৰ কৰিলে তাৰ মাজৰ সময়ছোৱাই যি অশনি সংকেত কঢ়িয়াই আনিছে সেই কথাটো যদি আজি আমি নাপাতো তেতিয়াহ'লে অনাগত দিনত অসমৰ শিক্ষা ব্যৱস্থাটোলৈ অন্ধকাৰ আহিব মূল কথাটো কি আছিলে যে কটনৰ ভূমি বা কটনৰ সম্পত্তি আবণ্টন দিব বিচাৰিছিল কিহৰ কাৰণে ৰাজহৰ জোৰা মাৰিবৰ কাৰণে এই কথাটো কি বুজাইছে ইয়াৰ অৰ্থ এটাই যে অৰ্থৰ অভাৱ যে কটন বিশ্ববিদ্যালয় অৰ্থৰ অভাৱত কক বকাবলগীয়া হৈছে যাৰ কাৰণে তাৰ প্ৰশাসকসকলে এই কথাটো চিন্তা কৰিছে যে আমাৰ ভূমি বিক্ৰী কৰি হওক বা লিজত দি হওক আবণ্টন দি হওক বা সম্পত্তি আবণ্টন দি হওক আমি ৰাজহৰ জোৰা মাৰিব লগা এটা ব্যৱস্থা হৈছে তাৰ কাৰণে লজ্জিত কোন হোৱা উচিত প্ৰথম সেই কথাটো পাতি ল'ব লাগিব ঐতিহাসিক কটন মহাবিদ্যালয়খনক বিলুপ্ত কৰি এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ল সেই কথাটোত কিন্তু বহুতৰ ডিমত আছিলে বহু মানুহে তাত আপত্তিও দৰ্শাইছিল সেই আপত্তিসমূহ কোনো কাৰণত নুশুনিলে তেতিয়াও কটনিয়ানসকলক বিশ্বাসত লোৱা নহল কটনক ভাল পোৱা মানুহক বিশ্বাসত লোৱা নহল সেইখিনি সময়ৰ শিক্ষামন্ত্ৰীগৰাকীৰ মন গ'ল আৰু তেখেতসকলৰ একাংশ স্তাৱকে গোটেই কথাটোত হয়ভৰ দিলে ঠিক আছে এখন বিশ্ববিদ্যালয় হ'ব বেয়া পাবলগীয়া একো নাই সেই বিশ্ববিদ্যালয়খন কেনেকুৱা হ'ব বুলি ক'লে যে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ভাল বিশ্ববিদ্যালয় কৰিম বুলি ক'লে সেইখিনি সময়ৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি এতিয়া মুখ্যমন্ত্ৰী হৈ আছে সেই শিক্ষামন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত যদি সেই ৰাজ্যিক বিশ্ববিদ্যালয়খনে পুঁজিৰ জোৰাতাপলি মাৰিবৰ কাৰণে নিজৰ ভূমি আবণ্টন দিব লগা হয় তেতিয়াহ'লে তেওঁতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে কোনো সন্তানে যদি নিজৰ পুঁজিৰ যোগাৰ কৰিব নোৱাৰি অংগ বিক্ৰী কৰিবলগীয়া হয় দেউতাকে যিমান লাজ পাবলগীয়া কথা আজি কটনৰ এই সিদ্ধান্তটোত হিমন্ত বিশ্ব শৰ্মাই সিমানেই লাজ পোৱা উচিত আচলতে আৰু চাগে তেওঁ পোৱা লাজৰে প্ৰতিফলন তেওঁৰ টুইটটো প্ৰথম কথাটো সেইটো দ্বিতীয় কথাটো আমি পাতিব লাগিব যে এইটো এদেউ দুদেউ লুটানিয়াৰ চেও নেকি কাৰণ এনইপিখন এতিয়া লাগু হৈ গৈছে যেতিয়া নতুন শিক্ষানীতি আহিছিল সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থাই নতুন শিক্ষানীতিৰ এটা ভয়ংকৰ দিশ আমি দেখুৱাই দিছিলোঁ যে ইয়াত ৰাজহ নিজে যোগান ধৰা ব্যৱস্থা বা নিজৰ পুঁজিটো স্বয়ংক্ৰিয়ভাৱে শিক্ষানুষ্ঠানসমূহে নিজে সৃষ্টি কৰাৰ এটা কথা কোৱা হৈছে যিটো অসমৰ নিচিনা প্ৰেক্ষাপটত মাধমাৰ হ'ব কেনেদৰে কৰিব ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক মূল্যৰ বুজা জাপি দিব লাগিব নহলে কটন বিশ্ববিদ্যালয়ে যি কামটো কৰিবলৈ আৰম্ভ কৰিছে সেই কামটো হাতত ল'ব লাগিব কিন্তু তাৰ বিপৰীতেও অনেক কাম আছে বিভিন্ন চৰকাৰী প্ৰজেক্টৰ জৰিয়তে আজি পাশ্চাত্যৰ বিশ্ববিদ্যালয়সমূহে বিভিন্ন কাম কৰি আছে গৱেষণাত নিজৰ দেশক সহায় কৰিছে বিভিন্ন সেয়াৰ সাহিত্যৰ ক্ষেত্ৰত হওক বিজ্ঞানৰ ক্ষেত্ৰত হওক গৱেষণাত নিজৰ দেশক সহায় কৰি ভাল পুঁজি আহৰণ কৰিছে বিভিন্ন বেচৰকাৰী ৰিচাৰ্চৰ কামত তেওঁলোকে সহায় কৰিছে অসমত সেই পৰিৱেশসমূহ কেতিয়া সৃষ্টি হ'ব তাৰ নেতৃত্ব চৰকাৰে ল'ব নলয় সেই কথাটো আমি আজি পাতিব লাগিব কাৰণ এইটো সহজ কাম এটা বাছি ল'লেতো নহ'ব আজি কটনৰ নিজৰ চৌহদ বুলিবলৈ নাই তাতে মৰখাহটো কৰিছে কিন্তু অসমৰ যিসমূহ ৰাজহুৱা খণ্ডৰ মহাবিদ্যালয় আছে আৰু এনে বহুত মহাবিদ্যালয় আছে যাক শেহতীয়াকৈ অট'নমাছ স্বীকৃতি দি বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিবলৈ বিচৰা হৈছে বা ডিব্ৰুগড় বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়সমূহৰ যথেষ্ট পৰিমাণে ভূমি আছে এই ভূমিসমূহত কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ বা ব্যক্তিৰ লুলুপ দৃষ্টি পৰিছে নেকি অসৎ দৃষ্টি পৰিছে নেকি সেই কথাটো কিন্তু আজি আমি এটা এখন পাতিব লাগিব কাৰণ এই ভূমিসমূহে সম্পত্তিসমূহ যদি এই ধৰণেৰে আবণ্টন দিবলৈ আৰম্ভ কৰে আজি এছবিআই বিচাৰিছে কাৰণে এছবিআইক দিব কাইলৈ ক'ব যে আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ কাৰণে টাই আপ কৰিব লাগে কোনোবা এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমক গতাব তাৰপিছত ক'ব যে ইয়াত ভাল এখন কেণ্টিন লাগে প্ৰথম কেণ্টিনখন কাৰোবাক চলাবলৈ দি তাৰপিছত ষ্টাৰবাক্স বহাবলৈ চেষ্টা কৰিব এই ধৰণে শিক্ষানুষ্ঠানসমূহক লাহে লাহে ব্যক্তিগতকৰণৰ ফালে লৈ যোৱাৰ এটা ষড়যন্ত্ৰ হৈছে নেকি সেই কথাসমূহ আমি ইয়াত পাতিব লাগিব কাৰণ আমাৰ বিশ্ববিদ্যালয়সমূহ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰত ইতিমধ্যে যথেষ্ট মাধমাৰ সোধাইছে এই চৰকাৰখনৰ আমূলত গোটেই ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হৈছে কেৱল বিশ্ববিদ্যালয় পৰ্যায়ত নহয়তো প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা হৈছে এতিয়া চাওক শেহতীয়াকৈ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে ব্যাপক খেলিমেলি সেৱা কাউন্সিলৰ ওপৰত মানুহৰ বিশ্বাস নাইকিয়া হৈছে প্ৰাথমিক বিদ্যালয়সমূহ এজনীয়া শিক্ষকৰে সৈতে চলি আছে সংলগ্নকৰণৰ নামত ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰি আছে প্ৰতি 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকীকৈ শিক্ষকৰ যিটো অনুপাত 30:1 ৰেচিঅ'ত কতো শিক্ষকৰ চাকৰি নাই এই ধৰণে এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছে যে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত যাতে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক নপঢ়ায় আৰু চৰকাৰৰ পলিচিসমূহ চাওক চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানক উদগনি যোগাব লাগিছিল কিন্তু আমাৰ চৰকাৰখনে হৈছে কি কেন্দ্ৰীয় বোৰ্ডৰ অধীনত তেওঁলোকে বিদ্যালয় পাতিবলৈ বিচাৰিছে যাতে মাতৃভাষা মাধ্যমৰ ওপৰত মাধমাৰ সোধাব পৰা যায় তেওঁলোকে এমএলএ সকলক কৈছে যে তোমালোকে এডপ্ট কৰা চৰকাৰী স্কুল
কিন্তু সেইখনো আকৌ কেন্দ্ৰীয় বিদ্যালয়ৰ অধীনত লৈ যাব পৰা বিচাৰিছে যাতে মাতৃভাষা মাধ্যমৰ ওপৰত মাধমাৰ সোধাব পৰা যায় গোটেই তেওঁলোকৰ পৰিকল্পনাটোৱে হৈছে যে মাতৃভাষা মাধ্যম আৰু ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা এইটোক নৎসাত কৰি ব্যক্তিগতকৰণ কৰিবলৈ বিচাৰিছে আৰু আপোনালোকে দেখিবই যে ব্যক্তিগত বিদ্যালয়সমূহ অসমত কোনে খুলিবলৈ আৰম্ভ কৰিছে আৰু এই গোটেই বৃহৎ পৰিকল্পনাৰে কালি কটনৰ যিখন জাননী এটা ষড়যন্ত্ৰৰ অংশহে যিটো এই কথাসমূহ পাতিবলৈ আমাক বাট উলিয়াই দিলে ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম আমি কথা পাতি আছোঁ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী মই এবাৰ আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই গোটেই দিশটোত চাওক গোটেই ইমূৰৰ পৰা সিমূৰলৈ এটা জোকাৰণিৰ দৰে হ'ল প্ৰবল জোকাৰণিৰ দৰে হ'ল কি কটনৰ মাটি লিজত দিব কি কটনৰ ভূমি আবণ্টন দিব ইয়াত SBIক দিব আন কাৰোবাক দিব এইবোৰ কি চলি আছে আৰু পুঁজিৰ প্ৰসংগটো আহিছে যিটো উৎপলে ক'লে বা যিটো আমি দৰাচলতেই এই প্ৰসংগটো এতিয়া বহুতে ভাবিব যে জাননী দিছিলে জাননী প্ৰত্যাহাৰ হ'ল শেষ কিয় কথা পাতিবলৈ কিন্তু ইয়াৰ অভ্যন্তৰৰ যিবোৰ কথা যিবোৰ প্ৰসংগ যিবোৰ প্ৰাসংগিক যিবোৰ চিন্তনীয় যিবোৰ উদ্বেগজনক এইখিনি আমি ওলাই কৰিব নোৱাৰোঁ আপুনি কেনেধৰণে লৈছে এই গোটেই বিষয়টো না ধন্যবাদ ৰাজদীপ বাইলুং বৰুৱা প্ৰথম কথাটো হৈছে আজি আমি কটনক লৈ পেলাই কথাষাৰ পাতিলোঁ জাননীখনক লৈ পেলাই কিন্তু মই আজি পেনেলত যিসকল ব্যক্তি আছে সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উচ্চ শিক্ষাৰ লগত জড়িত কিন্তু মই উচ্চ শিক্ষাৰ এজন কৰ্মচাৰী উচ্চ শিক্ষাৰ এজন শিক্ষক সেই হিচাপে বিষয়টো এটা বেলেগ দৃষ্টিকোণৰ পৰা মই চাইছোঁ আৰু এই বিষয়টো আচলতে আজি নহয় এই বিষয়টো আমাৰ অসমত ধাৰাবাহিক এটা এনালাইচিছ হ'ব লাগে যে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবিলাকত আচলতে হৈ আছে কি প্ৰথম কথাটো হ'ল ময়ূৰে যিকেইটা কথা ক'লে এই যে টয়লেট লেতেৰা আপোনাৰ চাফা কৰিবলৈ অমুক নাই বাল্টি এটা নাই কিবা নাই কটন আজিৰ তাৰিখত ভয়াৱহ আৰ্থিক সংকটত ভুগি আছে এই কথাটো মই কোৱা নাই কটনৰ এগৰাকী অধ্যাপকে মোক কালি এই গোটেইখিনি কথা কৈছে আগতে নাক আহিলে কটনখন সজাই পৰাই তোলা হয় তাত তেখেতলোকে কটনখন একদম সুন্দৰকৈ সজাই পৰাই তোলে আজি অলপ দিনৰ পিছতে নাক আহিব কটনত কোনো উনঘাম নাই ৰং অকণ আনিবলৈও কটনৰ ফাণ্ডত পইচা নাই এটা চাব দেই 2015-16 সময়ত যেতিয়া কটন কলেজখনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হৈছিল তেতিয়া মই আমাৰ অসমত এটা প্ৰথম কলমৰ আৰ্টিকল লিখিছিলোঁ কটন কলেজ অস্তিত্বৰ সংকটত এটা গৌৰৱ বুলি পেলাই কিয় মই লিখিছিলোঁ তাৰমানে সকলোৱে ভাবি আছে এখন কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ব বিৰাট ভাল কথা কিন্তু এটা কথা সকলোৱে জানিব লাগে অসমৰ ৰাইজেও জানিব লাগে যে কটন কলেজখন কলেজ হিচাপে ভাৰতৰ হয়তো সৰ্বোচ্চ 5খন কলেজৰ ভিতৰত আছিল কিন্তু যিদিনাখনেই কটনখনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ল সেই হিচাপত চাবলৈ গ'লে কটনৰ ৰেংকিংটো আজিৰ তাৰিখত বিশ্ববিদ্যালয় ৰেংকিঙত হ'ব কলেজ হিচাপে কটনখন 1 নম্বৰত বা 2 নম্বৰত বা 5 নম্বৰত থাকিব পাৰে কিন্তু বিশ্ববিদ্যালয় হিচাপে যদি ৰেংকিং চাই কটনৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ 200খন বিশ্ববিদ্যালয়ৰ ভিতৰতো নাই কাৰণ UGCৰ কিছুমান ৰেগুলেশ্যন আছে 12B 12C এই বিভিন্ন ধৰণৰ কথাবিলাক আছে তাত এখন বিশ্ববিদ্যালয় কেনেকুৱা কৰে আৰু আটাইতকৈ ডাঙৰ কথা ৰাজদীপ দা ময়ূৰ দা আপোনালোক সকলোৱে জানিব লাগে যে এখন বিশ্ববিদ্যালয় উন্নীতকৰণত আটাইতকৈ ডাঙৰ কথাটো হৈছে ৰিচাৰ্চ গৱেষণা এখন বিশ্ববিদ্যালয়ত কেনেকুৱা হৈছে কালি এজন অধ্যাপকে মোক ক'লে যে আমাৰ এটা বহিবলৈ পাৰ্চনেল ৰুম নাই আমি কমন ৰুমত বহিব লাগে এখন বিশ্ববিদ্যালয়ৰ শিক্ষকে যদি কমন ৰুমত বহি পেলাই শিক্ষকতা কৰিবলগীয়া হয় বিশ্ববিদ্যালয় সেইখনত গৱেষণাৰ পৰিৱেশ থাকিবনে আৰু অকল এই পৰিৱেশটো অকল কটনৰ নহয় আমাৰ গোটেই UGCয়ে কৰিছে কি টিচাৰবিলাকক কেৰিয়াৰ এডভান্সমেণ্ট স্কিমত তেওঁলোকৰ প্ৰমোশ্যনটো কৰিছে তাৰমানে আপুনি পাব্লিকেশ্যন কৰিব লাগিব ৰিচাৰ্চ কৰিব লাগিব ইটো কৰিব লাগিব সিটো কৰিব লাগিব কিন্তু এখন বিশ্ববিদ্যালয়ত আজিকালিতো একদম প্ৰায়বোৰ কলেজৰকে বিশ্ববিদ্যালয় কৰিবলগীয়া হৈছে এখন বিশ্ববিদ্যালয় এজন শিক্ষকে যেতিয়া দিনটো 3-4টা ক্লাছ কৰিবলগীয়া হয় 3-4টা ক্লাছ কৰাৰ পিছত এজন শিক্ষকৰ গৱেষণাৰ মানসিকতা থাকেনে প্ৰথম কথা আমি তাক পটককৈ কৈ থাকোঁ শিক্ষকবিলাকে ক্লাছ নকৰে শিক্ষকবিলাকে ক্লাছ কৰিব লাগে আপুনি এখন আজি গুৱাহাটী এষ্টাব্লিছ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় চাওক এষ্টাব্লিছ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় চাওক তেজপুৰ বিশ্ববিদ্যালয় চাওক IIT গুৱাহাটী চাওক তাত যিটো ৰিচাৰ্চৰ পৰিৱেশ আছে তাত যিটো গৱেষণাৰ পৰিৱেশ আছে তাৰ তুলনাত বৰ্তমান অসমত যিসমূহ বিশ্ববিদ্যালয় হৈছে ইনক্লুডিং কটন আপোনাৰ গৱেষণাৰ পৰিৱেশ তাৰ 100ভাগৰ 1ভাগ পৰিৱেশো নাই বুলি ক'লে ভুল নহয় দুটামান ডিপাৰ্টমেণ্টে নিজৰ উদ্যোগত গৱেষণা কৰি আছে বাকী কোনো ডিপাৰ্টমেণ্টত গৱেষণাৰ কোনো পৰিৱেশে নাই প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আপোনাৰ এই গৱেষণাৰ নামত যিখিনি ফাণ্ড আহে তেওঁলোকে DST কাৰণে ফাষ্ট ট্ৰেক প্ৰজেক্ট পায় DST DBT বা বিভিন্ন UGC পৰা ফাষ্ট ট্ৰেক প্ৰজেক্টবিলাক আহে আৰু এই ফাষ্ট ট্ৰেক প্ৰজেক্টবিলাক যে আপোনাৰ পইচা এটা দিয়ে মই আজি এটা গৱেষণা কৰিম মোক গৱেষণাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই DSTয়ে 10 লাখ টকাৰ প্ৰজেক্ট দিলে এই 10 লাখ টকাটো কাৰ 10 লাখ টকাটো আমাৰ টেক্স পেয়াৰৰ মানি
টেক্স পেয়াৰ মানিৰ পৰা এজন গৱেষকক এটা বিষয়ত গৱেষণা কৰিবলৈ দিছে মানে তাৰ পৰা এটা আউটপুট লাগিব তাৰ পৰা এটা হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ বিষয় লাগিব কিন্তু সেই প্ৰজেক্টটো যেটা ফাইনেল ইউটিলাইজেশন সাৰ্টিফিকেটখন ডিএসটি বা ডিবিটিত সাবমিট কৰা হয় বা বিভিন্ন গৱেষণা এজেন্সি বিলাকত সাবমিট কৰা হয় সেইখিনি সময়ত হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ বিষয়টো যে আপোনাৰ গৱেষণাতে মানৱ সম্পদ উন্নয়নত কি ধৰণৰ প্ৰভাৱ পেলালে সেই দিশটো বৰ্তমান ভাৰতীয় শিক্ষা ব্যৱস্থাত আলোচনা কৰাৰ থল কোড আছে তেওঁলোকে কোনটো পৰ্যায়লৈকে চাই যে মানে আমি ইউজিসি স্কোপাছত দুখন জাৰ্নেল আইএসএসএন নাম্বাৰ থকা জাৰ্নেলত মোৰ গৱেষণাৰ বিষয়টো প্ৰকাশ কৰিয়ে মই মোৰ দায়িত্ব সামৰিম নে মোৰ বিষয়টোৱে কালিলৈ মানৱ জাতিক এটা কেনেকুৱা ধৰণৰ তেখেতলোকক পথ নিদৰ্শন কৰিব বাট নিদৰ্শন কৰিব এই সকলোখিনি কথা আমি তাত পৰ্যালোচনা কৰিম এনেকুৱা ধৰণৰ নিৰ্দেশনা এনেকুৱা ধৰণৰ কোনো কথা কতো নাই কিন্তু প্ৰেছাৰৰ ওপৰত প্ৰেছাৰ বিল্ড আপ কৰি থকা হয় যে গৱেষণা কৰিব লাগে গৱেষণা কৰিব লাগে কিন্তু গৱেষণাৰ কাৰণে পৰিৱেশটো আজি যে আপোনাৰ কৈছে বেঞ্চ নাই আজি যে অমুক নাই তমুক নাই এই কথাবিলাক একদম বাস্তৱ আৰু ধৰুপ কথা এই কথাবিলাক আটাইতকৈ ডাঙৰ কথা আৰু এই কথাটো যেটো হৈছে আপোনাৰ এটা বস্তুতে লিজত দিয়ে যেটো আপোনাৰ কেন্টিনত দিয়া কথা উৎপলে ক'লে কেন্টিনত হয় কেন্টিনত কেতিয়াবা বাহিৰৰ কোনোবা পাৰ্টিক এটা নিয়ম আছে যে লিজত তেওঁলোকৰ টেন্ডাৰ হ'ব টেন্ডাৰ হোৱাৰ পিছত বাহিৰৰ পাৰ্টিক এটা ভাড়া দিয়া হয় এটা ভাড়া দি পেলাই সেই ভাড়াৰ ব্যৱস্থাটোৰ ওপৰত কেন্টিনখন চলাবলৈ দিয়া হয় কিন্তু কালি যেটো পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে সেইটো ভাড়া নহয় এনইপিয়ে কৈছে যদি এনইপি 100% লাগু কৰিবলগীয়া হয় আমাৰ এডুকেশ্যন সিস্টেমত 6% অফ জিডিপি খৰচ কৰিব লাগিব 6% জিডিপি খৰচ কৰিলেহে এইখন দেশত আমি এনইপি 100% এনইপি প্ৰযোজ্য কৰিব পাৰিম কিন্তু আজিৰ তাৰিখত এডুকেশ্যন সেক্টৰত কিমান শতাংশ জিডিপি আমি খৰচ কৰি আছো আমাৰ হাতত পইচা নাই আমি কিন্তু আৰু এই পিপিপি মডেলটো কথা যে কৈছে ইটস এ ভেৰি সিৰিয়াস মেটাৰ আমাৰ গোটে এডুকেশ্যন সিস্টেম সেলফ ফাইনান্স কৰা এটা সিস্টেমত গৈ আছে আৰু সেলফ ফাইনান্স কৰিবলৈ যাওঁতে এই ধৰণৰ এই গোটে খামখেয়ালিটো যে আৰম্ভ হৈছে এটো কটনে আজি ষ্টাৰ্টিং কৰিছে কটনে আজি দেখুৱাই দিছে আৰু কটনে যে যেটো আজি কথাই নটিস কৰে সমগ্ৰ অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবিলাকক কিন্তু আপোনালোকৰ চেনেল বিলাকে গৈ তেখেতলোকৰ ভিতৰৰ এই অৱস্থাটো কিন্তু বুজ লোৱাটো খুব বেছি দৰকাৰী হৈ প্ৰয়োজনীয় হৈছে ধন্যবাদ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী মই আহিম হিমাংশুৰ কাষলৈ আহিম আৰু বিমল দাস ডাঙৰীয়াও আমাৰ সৈতে সংযুক্ত হৈ আছে এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছো